মানে যেতিয়া প্ৰথম কিস্তিটো সোমাইছিলে সোমোৱাৰ 19 দিনৰ পিছতহে কিন্তু মোৰ লগত যোগাযোগ কৰিছিলে। প্ৰথমতেতো মই ভাবিছিলোঁ যে মোদী চৰকাৰে যিহেতু ইলেকশ্যনৰ আগত কৈ আহিছিলে যে প্ৰত্যেক মানে হেৰি একাউণ্টত প্ৰত্যেকৰ একাউণ্টত কালাধন 16 লাখ টকা দিব। মই সেই তেনেকৈ ভাবি পেলাই আপোনাৰ যেতিয়া 32,500 সোমাইছে সেইটো পইচা মই তেখেতৰে এটা অংশ বুলি মই উইথড্ৰ কৰিলোঁ আৰু মোৰ নিজৰ ঘৰুৱা কামত ব্যৱহাৰ কৰিলোঁ। যিহেতু ইউনিয়ন বেংকত মোৰ মৰাণ ব্ৰাঞ্চত এটা একাউণ্ট খুলিছিলোঁ আৰু সেই একাউণ্টত 32,500 টকা সোমালে আৰু পিছত গম পালোঁ যে পঞ্চায়তৰ পৰা যোগাযোগ কৰাত পঞ্চায়তে জনালে যে আপোনালোকৰ একে ৱাৰ্ডৰে এজন ছেইম নাম তেখেতৰ ঘৰৰ পইচা আপোনাৰ একাউণ্টত ভুলবশতঃ সোমাই গ'ল। তো সেইখিনিলৈকে ঠিকে আছিলে আৰু তাৰপিছত মই ৰিটাৰ্ণ কৰিলোঁ 20,000 আৰু বাকী 12,500 টকা এটা ৰিটাৰ্ণ কৰিব আছে, কিন্তু নিজৰ ঘৰৰ অৱস্থা বেয়া হোৱাৰ কাৰণে আৰ্থিক অৱস্থাটো বেয়া হোৱাৰ কাৰণে সেইখিনি দিব পৰা নগ'ল। তো সেইখিনিলৈকে চব ঠিকেই আছিলে। তাৰপিছত একাউণ্টত মোৰ লগৰ এজনে এবাৰ পইচা এটা ভৰাইছিলে, সেইটো ওলাব যাওঁতে তেতিয়াই গম পাইছোঁ যে একাউণ্টটো মোৰ ইতিমধ্যে লক কৰি দিয়া হ'ল। লক কৰি দিয়া হোৱাৰ পিছত মই পঞ্চায়তত খবৰ লৈ গম পালোঁ, পঞ্চায়তৰ পৰা জনালে যে আপুনি 12,500 টকাটো ৰিটাৰ্ণ কৰি দিলে আপোনাৰ একাউণ্টটো খুলি দিয়া হ'ব। তো 12,000 পইচাটো দিয়াৰ কাৰণে মোৰ অলপ প্ৰব্লেম চলি আছিলে আৰু তেনেকৈ গৈ গৈ এতিয়া যোৱা 13 তাৰিখ 12 মাহ 2024 দিনৰ 11টামান বজাত পুনৰ মোৰ একাউণ্টলৈ সেই একেই লোকজনৰে বেনিফিচিয়াৰীজনে পইচা 48,750 টকা ইতিমধ্যে মোৰ একাউণ্টত সোমালে। আৰু তেতিয়াই মই চিন্তা কৰিলোঁ, মোৰ প্ৰশ্ন কিছুমান আহি গ'ল। প্ৰথমত তেখেতলোকে ক'লে যে পঞ্চায়তৰ পৰা ক'লে যে ভুলবশতঃ মানে আপোনাৰ একাউণ্টত পইচাটো মানে ট্ৰেন্সফাৰ হৈ গ'ল। কিন্তু যদিহে পঞ্চায়তৰ বা ব্লকৰ যদি ভুল আছিলে মোৰ একাউণ্টত পইচাটো সোমালে, কিন্তু নেক্সট যিটো আমানত মানে ধনটো মোৰ তালৈ কিয় আহিব? আৰু তেতিয়া মই চিন্তা কৰিছোঁ যে হয়তো ঘৰটো মোৰেই আছিলে নেকি, বা নহ'লে তেতিয়া খবৰ লোৱাত তেখেতলোকে ক'লে যে আধাৰ বেচিছত মানে পইচাবোৰ মানে PMAY ঘৰৰ পইচা আধাৰ বেচিছত সোমায়। আৰু মোৰ এটা মই চিন্তা কৰিছোঁ, মোৰ আধাৰ কাৰ্ডত ওৱান নেশ্যন ওৱান কাৰ্ড কিবা মেৰা আধাৰ মেৰা পেহচান, তাৰমানে মোৰ আধাৰ কাৰ্ডৰ লগত তেখেতৰ বেনিফিচিয়াৰীজনৰ আধাৰ কাৰ্ডৰ সম্পৰ্ক কি? যেতিয়া ছেকেণ্ড কিস্তি যেতিয়া সোমাইছে হিতাধিকাৰীক ফোন কৰি সুধিলোঁ যে এনেকৈ পুনৰ মোৰ ইয়াত সোমাই গ'ল। তেতিয়া তেখেতে কৈছে যে অলৰেডি এইটো লক হৈ আছে আৰু পঞ্চায়তৰ পৰা এতিয়া খুলি দিলে মানে লগটো খুলি দিব আৰু আপুনি মোক পইচাটো ৰিটাৰ্ণ কৰিব। কিন্তু মই সেইবোৰ মাজত ঝামেলাত সোমাই থাকিব বিচৰা নাই। আৰু যদি প্ৰকৃতাৰ্থত মোৰে ঘৰ হয় সেইটো মই পাব লাগে, আৰু যদি মোৰ ঘৰ নহয় দ্বিতীয়বাৰ, প্ৰথমবাৰ কিবা ভুলবশতঃ সোমাই গ'ল মানি ল'লোঁ, কিন্তু দ্বিতীয়বাৰ ঘৰৰ পইচা কি কাৰণে সোমাব? আৰু আপোনালোকৰ থ্ৰুৱেদি মই ডিব্ৰুগড় জিলা প্ৰশাসনৰ পৰা এটা সুদুত্তৰ বিচাৰিছোঁ, কাৰণ মোৰ নিচিনা অজস্ৰজনৰ এনেকুৱা হয়তো আৰু খুটি নাটি থাকিব পাৰে পঞ্চায়তত, যিহেতু বিত্তীয় ব্যৱস্থাৰ কথা। গতিকে বিত্তীয় খেলি মেলিটো কি কাৰণে হৈছে, কি কথা? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।